ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। সংগীতা দত্ত কাণ্ডৰ পুনৰাবৃত্তি ঘটিল এবাৰ ডিব্ৰুগড়ত। বন কৰা কিশোৰীক অকথ্য নিৰ্যাতন চলালে দম্পতীয়ে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক দেৱজিৎ দত্ত আৰু ববি কলিতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ববি কলিতাক ইতিমধ্যে আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। দেৱজিৎ দত্ত ডিব্ৰুগড়ৰ জ্যেষ্ঠ চৰ্মৰোগ বিশেষজ্ঞ আৰু চিকিৎসক দেৱজিৎ কলিতা বৰ্তমান পলাতক অৱস্থাত আছে। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড়ত বন কৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। পুনৰ সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। সংগীতা দত্তৰ যি কাণ্ড, সেই কাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিছে এবাৰ ডিব্ৰুগড়ত। বন কৰা কিশোৰীক অকথ্য নিৰ্যাতন চলালে দম্পতীয়ে আৰু ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক দেৱজিৎ দত্ত আৰু ববি কলিতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ববি কলিতাক আৰক্ষীয়ে আটক কৰিছে আৰু স্বামী দেৱজিৎ দত্ত সম্প্ৰতি পলাতক। আৰু সংগীতা দত্তৰ কাণ্ডৰ কথা আপোনাৰ মনতেই আছে আৰু প্ৰত্যেক ৰাজ্যবাসীক জোকাৰি গৈছিল সেই ঘটনাই। কিদৰে শিশু নিৰ্যাতন চলাইছিল আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে ঠিকনা এতিয়া সংগীতা দত্তৰ কাৰাগাৰ। সেই দম্পতীৰ কাহিনী আপোনাৰ মনতেই আছে। সেই উত্তেজনা মাৰ নৌযাওঁতেই আন এক ঘটনাৰ পুনৰাবৃত্তি ঘটিছে এবাৰ ডিব্ৰুগড়ত। সমগ্ৰ সভ্য সমাজকে লজ্জানত কৰিছে। সংগীতা দত্তৰ কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে এবাৰ ডিব্ৰুগড়ত। বন কৰা কিশোৰীক অকথ্য নিৰ্যাতন চলাইছে দম্পতীয়ে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক দেৱজিৎ দত্ত আৰু ববি কলিতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পাছতেই ববি কলিতাক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে।